জন্মৰ জাল প্ৰমাণপত্ৰ বিক্ৰী কৰি অৱশেষত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল গৌৰীপুৰৰ এজন পুৰবঞ্চক। গৌৰীপুৰ আৰক্ষী থানাৰ কাউনবাৰী বজাৰত পঞ্জাৱ নেশ্যনেল বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ চলাইছিল মছাদুৰ ৰহমান নামৰ যুৱকজনে। মছাদুৰৰ ঘৰ আলমগঞ্জ ৬ষ্ঠ খণ্ড গাঁৱত। যুৱকজনে পঞ্জাৱ নেশ্যনেল বেংকৰ শাখা পৰিচালনা কৰাৰ সমান্তৰালভাৱে বিভিন্ন গ্ৰাহকৰ আমানতৰ ধনত তহিলং চলাই অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল দীৰ্ঘদিনীয়া। শেহতীয়াকৈ যুৱক মছাদুৰে জন্মৰ জাল প্ৰমাণপত্ৰ বনাই বহু লোকক বিপথে পৰিচালনা কৰি আহিছিল। প্ৰবঞ্চক মছাদুৰৰ পৰা ক্ৰয় কৰা জন্মৰ প্ৰমাণপত্ৰ এখন পৰীক্ষা কৰিবলৈ স্থানীয় যুৱক এজনে অলপতে ধুবুৰী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত গৈছিল আৰু তাতে যুৱকজনে ক্ৰয় কৰা জন্মৰ চাৰ্টিফিকেটখন জালি বুলি প্ৰমাণিত হয়। হস্পিটেল কৰ্তৃপক্ষৰ তথ্যৰ ভিত্তিত গৌৰীপুৰ আৰক্ষীক প্ৰবঞ্চক মছাদুৰৰ বিৰুদ্ধে এখন গোচৰ পঞ্জীয়ন কৰে। গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি বৈশ্যৰ নেতৃত্বত আৰক্ষীৰ এটা দলে কাউনবাৰী বজাৰত থকা মছাদুৰৰ CSPত অভিযান চলাই এখন লেপটপ, কম্পিউটাৰ আৰু এটা মোবাইল ফোন সহ প্ৰবঞ্চক মছাদুৰ ৰহমানক গ্ৰেপ্তাৰ কৰে। জন্মৰ জাল প্ৰমাণপত্ৰ বনোৱাসকলৰ তথ্য লাভ কৰে আৰক্ষীয়ে। আজি প্ৰবঞ্চক মছাদুৰক আৰক্ষীয়ে ধুবুৰী আদালতত হাজিৰ কৰোৱাই আদালতে মছাদুৰক জেল হাজতলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।